আমি সেইসকল চালক নহয় যিয়ে যাত্ৰীক টনা আজোৰা কৰি গাড়ীত বহাওঁ, যাত্ৰীৰ পৰা আমি বলপূৰ্বক পইচা কাঢ়ি লওঁ। আমি সেই যুগৰ চালক যি প্ৰযুক্তিবিদ্যাৰ জৰিয়তে সেৱা প্ৰদান কৰি আমি উপাৰ্জনৰ এটা ব্যৱস্থা কৰি লৈছোঁ। চালকসকলো এইখন সমাজৰ মানুহ, আমাৰো পিছফালে এটা পৰিয়াল আছে। তোমালোকৰ অসুবিধাত মাত মাতি আহিছা, কিন্তু ৰাজ্যখনৰ অসুবিধাত চালক সন্থাই ভূমিকা কি লৈছে? মই নিজে সন্মুখৰ পৰা মই নিজেতো কোৱা নাই, চালক সন্থাই কি কৰিছে? চালক সন্থা হিচাপে নিষ্প্ৰভ হয় নে নহয়? নিষ্প্ৰভ হয় নে নহয়? চালক সন্থা হিচাপে এইবাৰ সংঘাততহে তোমালোক জিলিকি উঠিছা। আগত বিভিন্ন ঘটনা প্ৰধানত তোমাক কিয় জিলিকি নুঠা? মই সোধা প্ৰশ্নটো সঁচা নে হয় নে নহয়? উজনিত বান হৈছে, চালক সন্থা কিমান? মাজুলীৰ ল'ৰাই, এই ল'ৰাটোৱে কিডনীৰ বেমাৰ লৈ এতিয়াও গাড়ী চলাই আছে। 2015, 16, 17 বৰ্ষত পেট্ৰল ডিজেলৰ যিটো মূল্য বৃদ্ধি আছিলে, তুলনামূলকভাৱে 2025-26 বৰ্ষত যদি চায় তেতিয়াহ'লে আকাশলংঘী হৈছে। আৰু 2015-16 বৰ্ষত প্ৰতি কিলোমিটাৰত 25 টকা দিছিলে, এতিয়া 25-26ত তেওঁলোকে দি আছে কিমান? 8 টকা, 7 টকা, 6 টকা। অনুপম দা, 1 কিলোমিটাৰ আগত যদি আপুনি 500 টকা এটা পেলাই থৈ দিয়ে আৰু কাৰোবাক যদি কয় যে তই খোজকাঢ়ি বুটলি আন, কোনোবা যাব নেকি আজি তাৰিখত? কিন্তু আমি 9 লাখ টকীয়া বাহন এখন লৈ 9 লাখ টকা বাহন এখন লৈ 100 টকা, 150 টকা বুটলি আছোঁ। নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী। এটা আড্ডালৈ আপোনালোকক স্বাগতম জনাইছোঁ। অকণমান গহীন গম্ভীৰ আড্ডা, আৰু বিষয় আপোনালোকে গমেই পাব। কিন্তু ইতিমধ্যে আপোনালোকে জানে অসম আৰু মেঘালয়ৰ মাজত, বিশেষকৈ চালকসকলৰ মাজত অকণমান অসন্তুষ্টি হৈছিল, পৰিৱেশ যথেষ্ট উত্তপ্ত হৈছিল। কিন্তু দুই ৰাজ্যৰ চৰকাৰৰ মধ্যস্থতাত পৰিৱেশ এতিয়া সলনি হৈছে। আপোনালোকক জনাওঁ যে শ্বিলং যাবলৈ এতিয়া আপোনালোকৰ একো সমস্যা এই মুহূৰ্তত নাই। আৰু এই সুবাদতে যিহেতু চালকসকলৰ সৈতে আমাৰো এটা পোনপটীয়া সম্পৰ্ক হৈছিল, গতিকে আজি মোৰ লগত অসমৰ যি ৰাজ্যিক চালক সন্থা, তেওঁলোক মোৰ লগত উপস্থিত আছে। চালক বুলিলে আপোনালোকে এনেকুৱা ধৰণৰ কেতিয়াবা ভাবে যে ইহঁতেতো লুটিবই, এনেধৰণৰ দৃষ্টিভংগী এটা আমাৰ থাকে। কিন্তু আমি কেতিয়াবা নাভাবোঁ যে এই চালকসকলো এটা পৰিয়াল আছে, এই চালকৰো মানৱতা আছে, আৰু এই চালকসকলেও এটা সংঘৰ্ষ জীৱন কটায়। পৃথিৱীৰ প্ৰত্যেকটো কামতে 2% মানুহ বেয়া হোৱাৰ অৰ্থ আমি বিচাৰি পাওঁ, কিন্তু 98% কৰা ভাল মানুহৰ কথা, ভাল কামবিলাকৰ কথা চৰ্চা নহয়। সেইবাবে আজি চালক সন্থাৰ লগত মই একেলগে বহিছোঁ। সকলোকে স্বাগতম জনাইছোঁ। ধ্ৰুৱক চিনি পাইছে আপোনালোকে চাগে। মই ধ্ৰুৱৰ পৰা আৰম্ভ কৰিছোঁ। ধ্ৰুৱ, প্ৰথমতে তোমালোকৰ পৰা মই জানিব খোজোঁ যে মই এটা খাৰাংখা সুধিছোঁ, মানুহে কিয় তোমালোক সম্পৰ্কে এটা বিয়োগাত্মক ধাৰণা লয়? কাৰণটো কি? তোমালোকে কেতিয়াবা নিজে বিশ্লেষণ কৰা নাই এইবিলাক কথা? হয়, নিশ্চিতকৈ অনুপম দা, খুব ভাল প্ৰসংগ এটা ওলাইছে। আপোনাক ধন্যবাদ যে আমাৰ দৰে হাতী খোৱা চালকসকলৰ মনৰ যন্ত্ৰণা অসমবাসী ৰাইজৰ ওচৰলৈকে নিব প্ৰয়াস কৰিছে। কথাটো হ'ল কি অনুপম দা, আমি মানধাতা যুগৰ চালক নহয়, আমি 21বিংশ শতিকাৰ চালক। আমি প্ৰযুক্তিবিদ্যাৰ জৰিয়তে সেৱা দি আছোঁ। আমি সেইসকল চালক নহয় যিয়ে যাত্ৰীক টনা আজোৰা কৰি গাড়ীত বহাওঁ, যাত্ৰীৰ পৰা আমি বলপূৰ্বক পইচা কাঢ়ি লওঁ। আমি সেই যুগৰ চালক যি প্ৰযুক্তিবিদ্যাৰ জৰিয়তে সেৱা প্ৰদান কৰি আমি উপাৰ্জনৰ এটা ব্যৱস্থা কৰি লৈছোঁ। কিন্তু আমাক অপৰাধী হিচাপে চোৱাৰ এটা মানসিকতা সমাজখনত আছে। আৰু বিশেষকৈ এইটো কেৱল চালকসকল বুলি নহয়, আমাৰ দৰে অন্যান্য পিছপৰা শ্ৰমিকসকলক বিশেষকৈ অসমত কেটেগৰী ৱাইজ মানুহে চায় যে তেওঁক কামটোক লৈ জাজমেণ্ট কৰে। আমি এইটোক লৈ মুঠেও সন্তুষ্ট নহয়। মই অনুপম দা এইটো কথা ক'ব লাগিব যে অসমত আজিৰ তাৰিখত যথেষ্ট চালক শিক্ষিত, কিন্তু আমি মোবাইল এটা লৈ আমি এই কামটোৰ সৈতে জড়িত হৈছোঁ। আমি ইংলিছটো কম বেছি পৰিমাণে বুজি পাওঁ। যাত্ৰীৰ লগত আমি কম বেছি পৰিমাণে আমি ইংলিছত বা হিন্দীত আমি কথা ক'ব পাৰোঁ। আমি অসমৰ সাংস্কৃতিক পৰিৱেশটোৰ বিষয়ে আমি সচেতন। এনেধৰণৰ এটা পৰিৱেশ আছে, কিন্তু ইয়াৰ পূৰ্বে এনেকুৱা নহয় যে খুব বেয়া এটা মানসিকতা আছিলে, সেইটো আজিৰ তাৰিখত কিন্তু কমি আহিছে। গতিকে আমি ৰাইজলৈকে এটা বাৰ্তা দিব বিচাৰোঁ যে আমি চালকসকলো এইখন সমাজৰ মানুহ, আমাৰো পিছফালে এটা পৰিয়াল আছে। আমাৰ প্ৰতিও চোৱাৰ দৃষ্টিভংগী অকণমান সলনি কৰক। আৰু চৰকাৰখনৰ এইটো দায়িত্ব হ'ব লাগে, চালকসকল যিসকলে এনেকুৱা ধৰণৰ হয় কথা বতৰা, য'ত মানুহে কেতিয়াবা আঘাত পায়, যাত্ৰীক কেতিয়াবা কষ্ট দিয়ে, এইবোৰ নোহোৱা কৰি
যিসকলে আত্মনিৰ্ভৰ হ'বলৈ চেষ্টা কৰিছে, স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে, এই ব্যক্তিসকলৰ প্ৰতি কিন্তু চৰকাৰৰ দায়িত্ব আছে। যাত্ৰীও কিন্তু কেতিয়াবা আপোনালোকক কষ্ট দিয়ে, মই একদম খোলা কথা, বহুত যাত্ৰীয়ে কষ্ট দিয়ে, অনাহক অবাঞ্ছিত এটা পৰিৱেশ তৈয়াৰ কৰে কেতিয়াবা যাত্ৰীয়েও। চাওক অনুপম দা, মই আপোনাক কওঁ, আপুনি হয়তো খবৰ কাগজ ডেইলি চাই, আপুনি অসমৰ খুব কম এনেকুৱা খবৰ পাব যে চালকে এনেকুৱা এটা অপকৰ্ম কৰি দিলে এগৰাকী যুৱতীৰ লগত। কিন্তু আপুনি শিক্ষাৰ ক্ষেত্ৰত বা শিক্ষিত ব্যক্তিসকলৰ সমাজত এই কথা বতৰাবোৰ কিন্তু বেছি পাব। তেনেকুৱা ধৰণৰ একেবাৰে আপুনি নুই কৰিব নোৱাৰে। গতিকে এইবোৰ কমিব লাগে। আৰু আমি প্ৰথম অৱস্থাত মানুহ, তাৰ পাছত আমাৰ কামটো হ'ল, প্ৰফেশ্যনটো হ'ল চালক, বৃত্তি। গতিকে বৃত্তিটোক লৈ জাজমেণ্ট কৰা এই মানসিকতাটো সলনি কৰিব লাগিব। ৰাজ্য এখন তেতিয়াহে অনুপম দা আগবাঢ়ি যাব যেতিয়া আমি সকলোৱে হাতত হাত ধৰি, মোতকৈ যদি মই ভাবোঁ যে ৰিক্সা চলোৱাজন তলৰ খাপৰ, ৰিক্সা চলোৱাজনে যদি ভাবে অন্য কাম কৰা এজন তলৰ খাব, তেতিয়া আমি অসমখন বা আমাৰ দেশখন আগুৱাই লৈ যাব নোৱাৰিম। গতিকে এইটো মানসিকতাৰ কথা। বেয়া মানুহ চালক সমাজৰ মাজতো আছে, বেয়া মানুহ শিক্ষক সমাজৰ মাজতো আছে, বেয়া মানুহ মিডিয়াৰ মাজতো দেখিছোঁ আমি, আৰু বেয়া মানুহ অন্যান্য ক্ষেত্ৰখনতো আছে। কিন্তু কথা হ'ল কি, শ্ৰেণীটোক বেয়া বুলি আচলতে যিটো চোৱাৰ দৃষ্টিভংগী, এইটো সলনি কৰিব লাগে। আপুনি অনুপম দা এতিয়া মোক এইটো এংগেলৰ পৰা যদি চিধা চাই থাকে তো চিধাকে দেখিব, মোক যদি আপুনি পিছফালৰ পৰা চাই আপুনি বেকাকে দেখিব। তো চোৱাৰ দৃষ্টিভংগীটো কিন্তু সলনি কৰিব লাগে। ইয়াৰ মাজত এটা প্ৰশ্ন আছে, এই তেওঁক যদি সোধে, মই তেওঁকে প্ৰশ্নটো সুধিম, ধ্ৰুৱৰ ওচৰত যাম, দৰকাৰে ধ্ৰুৱই উত্তৰ দিব। মোৰ কেতিয়াবা এনেকুৱা লাগে, মই মনে মনে কথা কিছুমান ভাবি থাকোঁ, চালকসকল কিছু পৰিমাণে সমাজৰ পৰা বিচ্ছুৰিত, সমাজৰ পৰা যেন আঁতৰত। আজি মেঘালয় আৰু ইয়াৰ মাজৰ যিটো সংঘাত হ'ল, সেই সংঘাতটোৰ কাৰণে অনুপম চক্ৰৱৰ্তী চালকলৈ মনত পৰিল, চিধা কথা। তাৰ আগত মই চালকক লৈ কিবা কৰিব লাগে বুলি মই ভবা নাই, মই ভবা নাই, মোৰ কথাই কৈছোঁ। কিয় মই ভবা নাই? কাৰণ ভাবিবলগীয়া ধৰণৰ এটা পৰিৱেশ আপোনালোকে তৈয়াৰ কৰিব পৰা নাই। কথা যেতিয়া আপুনি পাতিব, তেতিয়াহে লাহে লাহে উপলব্ধি হয় যে প্ৰত্যেক মানুহৰ জীৱনৰ পিছফালে আৰু বহু জীৱন সোমাই থাকে। যেনে এই ল'ৰাটো মই ক'লোঁ, তোমাৰ নামটো কি ভাইটি? হা? উদ্দেশ্য বায়নৰ ঘৰ ক'ত? মাজুলীৰ ল'ৰা। এই ল'ৰাটোৱে কিডনীৰ বেমাৰ লৈ এতিয়াও গাড়ী চলাই আছে। কিয় চলাই আছে? অলপ আমিও মানৱতা দৃষ্টিভংগীৰে চাব লাগিব। এই ল'ৰাজনে কিডনীৰ অসুখ হোৱাৰ পিছতো এটা ৰিস্ক লৈ গাড়ী চলাই আছে। চলোৱাৰ কাৰণটো হৈছে পিছফালে এখন ঘৰ আছে, ঘৰখনৰ সপোন পূৰাব লাগিব। যেনেকৈ আপুনি মই আমাৰ পৰিয়ালৰ সপোন আমি পূৰাবৰ বাবে অহৰহ আমি কষ্ট কৰোঁ। গতিকে আমি বহু সময়ত এইবিলাক কথা আমি নাভাবোঁ, অৰ্থাৎ আমাৰ মনবিলাক সেইধৰণে উত্তাল নহয়। কিন্তু মোৰ প্ৰশ্নটো হ'ল তোমাক যে মই গাড়ী চালকসকলৰ লগত বহিব লাগে বুলি মই কাহানিও ভবা নাই, মোৰ মনলৈ অহা নাই। মোৰ মনলৈ নহাৰ মূল কাৰণটো কিন্তু তোমালোক। মই ভাবোঁ মানে পৰিৱেশটো এনেকুৱা হয়, যেতিয়া ৰাজহুৱাজনিত কথা বতৰা হয়, আজি প্ৰত্যক্ষভাৱে চালকৰ সৈতে হোৱা সংঘাতৰ কাৰণেহে তোমালোকৰ বিপ্লৱ আৰম্ভ হৈছে। আন ক'ত বিপ্লৱ হৈছে তোমালোকৰ? তোমালোকে ক'ত একত্ৰে একেখন প্লেটফৰ্মত চালক সন্থা ওলাই আহিছে, বাছ ভাড়া বৃদ্ধিত ওলাই আহিছে, ক'ৰবাত যদি যাত্ৰীৰ সৈতে সংঘাত হৈছে চালক সন্থা ওলাই আহিছে, হয়? জাতীয় জীৱনৰ কোনবিলাক কথাত চালক সন্থা সন্মুখলৈ ওলাই আহিছে? মইতো দেখা নাই। ভাগ 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 ভাগ, চালক কোন, সন্থা কোন, কাকো আমি চিনিয়ে নাপাওঁ। আজি এই সংঘাতটো নহ'লে ধ্ৰুৱৰ লগত মোৰ চিনাকি নহয়। এই সম্পৰ্কে তোমালোকে কেতিয়াবা ভাবানে নাই? পোনপ্ৰথমে মোৰ ফালৰ পৰা আপোনালৈ নমস্কাৰ অনুপম দা। বস্তুটো এতিয়া তেনেকুৱা ধৰণৰ নাভাবা কথা নহয়। আমি বিভিন্ন সময়ত বিভিন্ন টাইমত আমাৰ যিবোৰ অসুবিধা তাৰ হৈ আমি মাত মাতি আহিছোঁ, সচল ধৰ্ণাস্থলীতে হওক বা নাই, তোমালোকৰ অসুবিধাত মাত মাতি আহিছা, ধ্ৰুৱ লোৱা, তোমালোকৰ অসুবিধাত মাত মাতি আহিছা, কিন্তু ৰাজ্যখনৰ অসুবিধাত চালক সন্থাই ভূমিকা কি লৈছে? একদম সত্য কথা অনুপম দা। আপুনি যদি লক্ষ্য কৰে দেখিব, বিগত সময়ছোৱাত আমি যেতিয়া 108ৰ চালকসকলে তেওঁলোকৰ কাৰণে কাম কৰিব আহিছিলে, জাতীয় যিকোনো সমস্যা, আপুনি কা আন্দোলনৰ কথা কওক, কা আন্দোলনত আনৰ কথা নাজানো, মই নিজে সন্মুখৰ পৰা মই নিজেতো কোৱা নাই, চালক সন্থাই কি কৰিছে? চালক সন্থা হিচাপে নিষ্প্ৰভ হয় নে নহয়? নিষ্প্ৰভ হয় নে নহয়? চালক সন্থা হিচাপে এইবাৰ সংঘাততহে তোমালোক জিলিকি উঠিছা। আগত
আগত বিভিন্ন ঘটনা প্ৰধানত তোমাক কিয় জিলিকি নুঠা তোমালোক? নিশ্চিতভাৱে অনুপম দা, কাৰণ আমি সন্থা হিচাপে সিমানখিনি শক্তিশালী মই সোধা প্ৰশ্নটো সঁচা নে হয় নে নহয়? নিশ্চিতভাৱে উজনিত বান হৈছে, চালক সন্থা কিমান? আমি 100% কৈছোঁ, উজনি বানৰ সময়ত আমাৰ সংগঠনে আৰু আমাৰ সতীৰ্থ সংগঠনসমূহে উজনিলৈকে ঢপলিয়াই গৈছে। আমি বাকচ লৈ লৈ ৰাস্তাত পইচা তুলিছোঁ, পইচা সংগ্ৰহ কৰিছোঁ। সেই পইচা আমাৰ সতীৰ্থসকলে বান সাহায্য কৰিবলৈ গৈছে। আজি তাৰিখতো আমাৰ উজনিৰ সৈতে এটা ভাল সম্পৰ্ক আছে অনুপম দা, আমি দায়বদ্ধ। কিন্তু এইটো মই ক'লোঁ, প্ৰথম মই এগৰাকী অসমীয়া, তাৰ পাছত চালক। কিন্তু চালকসকল ইমান অভাৱগ্ৰস্ত যে আপুনি আশা কৰা ধৰণে সমাজৰ প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সন্মুখৰ পৰা নাপাব পাৰে। কিন্তু প্ৰথম মই অসমীয়া, আমি অসমীয়া, আমি সন্মুখৰ পৰা নোপোৱাটোৱেতো ব্যৱধানৰ মূল কাৰণ বুলি ভাবোঁ মই। কি ক'লে? সন্মুখৰ পৰা যে নাপাওঁ আমি, তেতিয়াইতো ব্যৱধানটো বাঢ়ি যায়। আজি মই ধ্ৰুৱৰ লগত মুখামুখিকৈ কথা পাতিছোঁ, 6জন চালকৰ মনৰ কথা মই শুনিছোঁ, মোৰ এটা ধাৰণা জন্ম হৈছে। সেনেকৈ অসমৰ প্ৰত্যেকজন মানুহক তোমালোকেতো জনাব লাগিব। ইয়াৰ কিডনীৰ বেমাৰৰ মাজত সি গাড়ী চলাই আছে, এটা যন্ত্ৰণা সৰ্বোচ্চ সময় পাৰ কৰি আছে, সেই কথাওতো অসমৰ মানুহে জানিব লাগিব। জানিবলৈ যিখন প্লেটফৰ্ম তৈয়াৰ কৰিব লাগে ধ্ৰুৱ, সেই প্লেটফৰ্মখন তোমালোকে তৈয়াৰ কৰিব পৰা নাই, এই কথাও মানি ল'ব লাগিব। আমি একদম আপোনাৰ কথা 100% স্বীকাৰ কৰিছোঁ আৰু এইটো হয়। কিন্তু কেতিয়াবা কি হয়, আমাৰ যিটো শ্ৰেণী, বৃত্তিগত কথা হিচাপে আমাৰ যিটো শ্ৰেণী, আমি ইয়াত ইচ্ছা কৰিলেও যথেষ্ট সময়ত আমি এখন ডাঙৰ প্লেটফৰ্ম কৰিব নোৱাৰোঁ। অনুপম দা বুজিব লাগিব যে আমি অসংগঠিত এটা ছেক্টৰত কাম কৰি আছোঁ। আমি একেলগে 50জন চালক নাথাকোঁ, সেইটোৱে আমি অসংগঠিত এটা ব্যৱস্থাৰ মাজত অসংগঠিত, ৰাইট। আমাৰ কামটো কি চাওক, আপুনি যদি চাই যে অনলাইন প্লেটফৰ্মৰ যিসকল মানুহ, সেই মানুহসকলক আপুনি একেখন প্লেটফৰ্মত কোম্পানীয়ে পাৰিব, কিন্তু সংগঠনে নোৱাৰে। কাৰণ এওঁক যদি মই আজি লগ পাইছোঁ, অহা 3 মাহ বা 6 মাহলৈ এওঁক লগ পাওঁ নে নাপাওঁ মোৰ ঠিক নাই। গতিকে সকলোৰে লগত এটা সম্পৰ্ক কৰিব পৰাকৈ আমি সক্ষম হোৱা নাই। কিন্তু আপোনাক এটা কথা কওঁ, আমি এইখিনি চেষ্টা কৰি আছোঁ যে এখন শক্তিশালী প্লেটফৰ্ম আমি গঢ় দিম। আমি সেই প্লেটফৰ্মখনৰ জৰিয়তে প্ৰথম কথা যে মানুহ হিচাপে আমি নিজৰ যিবোৰ মৌলিক অধিকাৰ, সমাজখনৰ প্ৰতি আমাৰ যিবোৰ দায়িত্ব আৰু কৰ্তব্য, এই কামসমূহ আমি ক্ৰমান্বয়ে কিন্তু কৰি যাম। এখেতক দিয়কচোন, মই তাকে কৈছোঁ যে সংগঠিত ৰূপত এখন প্লেটফৰ্ম খুব প্ৰয়োজন আছে। মই ভাবোঁ এখন প্লেটফৰ্ম তৈয়াৰ হ'লে সদায় মনৰ কথা বতৰাবিলাক হক বতৰা কৰিব পাৰি। যেনেকৈ আমি এতিয়া এখন প্লেটফৰ্ম তৈয়াৰ কৰিছোঁ এই আড্ডাৰ মাজত, নহয় জানো? মই আপোনাৰ পৰা জানিব খুজিছোঁ, যাত্ৰীসকলে মই মাজে মাজে শুনি থাকোঁ কেইটামান অভিযোগ, সেই অভিযোগকেইটাৰ উত্তৰ দিব লাগে। প্ৰথম কথা, আপোনালোকে অনলাইন আপোনালোকে গাড়ী চলায়, কিন্তু এনেকুৱা যাত্ৰীৰ লগত কেতিয়াবা আপোনালোকৰ সম্পৰ্ক হয় যে অনলাইনটো অফলাইন কৰি লৈ এটা পইচা নিৰ্ধাৰণ কৰি লৈ আপোনালোকৰ মাজৰ মানুহে সুবিধা কৰি দিয়ে যাত্ৰীক, অৰ্থাৎ যাত্ৰীক বুজাই দিয়ে এনেকৈও গাড়ী চলে। ইয়াৰ লগত মই গাড়ীত গৈছোঁ, গাড়ীখনৰ দাম যদি 250 টকা অনলাইন, ক'ব দাদা 200 টকা দিয়ক, ময়ো সন্তুষ্ট, তেওঁ সন্তুষ্ট, কিন্তু সংগঠনটোত এক ডাঙৰ অবিশ্বাসে গ্ৰাস কৰে, হয় নে নহয় কওক? নমস্কাৰ অনুপম দা, এইটো এটা সুন্দৰ প্ৰশ্ন। আমি নিজাকৈ ছ'চিয়েল মিডিয়াত এই কথাটোৱে প্ৰচাৰ কৰোঁ। আমাৰ ধ্ৰুৱৰাজ অসমে বাৰ এই কথাটো কয়। আমাৰ যিটো গ্ৰুপবিলাক আছে বা আমাৰ ছ'চিয়েল মিডিয়াত তেওঁ আপডেট দি থাকে, মই নিজেও আপডেট দি থাকোঁ। আমি প্ৰত্যেকজন চালকক কৈছোঁ যে নিজে খুজি লোৱাটো এইটো এটা সমস্যা সমাধান নহয়। কাৰণ আমি ভিক্ষা কৰিব অহা নাই, আমি তাতে ইনভেষ্ট কৰিছোঁ, বহুত টকা আমি দিছোঁ গাড়ী এখন লওঁতে। গতিকে আমি সন্মান অধিকাৰী আমি জীয়াই থাকিব বিচাৰোঁ। আমি প্ৰত্যেক চালকক আজি প্লেটফৰ্মৰ জেগাদি বুজাই ক'ম যে যাত্ৰীক কেতিয়াও হাৰাশাস্তি নকৰিব আৰু যাত্ৰীৰ পৰা কেতিয়াও বেছিকৈ পইচা খুজি সেইটো এটা উপাৰ্জনৰ পথ। আৰু যাত্ৰীক হাৰাশাস্তি কৰাতকৈ নিজৰ বৃত্তিটোক তললৈ নমালে নহয়, এইটো আটাইতকৈ ডাঙৰ কথা। আপুনি 1 নম্বৰ কথা কৈছে এইটো। আমি বাৰ ল'ৰাখিনিক বুজাব খুজিছোঁ, আমিতো বেছি জানা জ্ঞানী নহয়, আমি সজাগতা সৃষ্টি কৰিব খুজিছোঁ যে যাত্ৰীক কেতিয়াও পণবন্দী নকৰিব। আপোনাৰ পোচোৱা নাই, আপোনাৰ লাভ হোৱা নাই, তেতিয়াহ'লে আপুনি ওলাই আহক ৰাস্তাত। আমি যি পৰিবহণ বিভাগ আছে তাৰ ব্যৱস্থাৰ বিৰুদ্ধে আমি যুঁজ দিওঁ। কিন্তু আমাৰ অসমীয়া জাতি বা কেঁকুৰা জাতি বুলিয়ে ক'ব বিচাৰিছোঁ, কিন্তু পিছফালৰ পৰা টানা মানুহ বহুত আছে। কিন্তু একতা হৈ যে ওলাই আহিবলৈ তেওঁলোকে ভাবে ধ্ৰুৱৰাজ অসম বা অন্যান্য কেইজনমান ব্যক্তিয়ে যুদ্ধ কৰি আমাৰ যিটো শ্ৰমৰ উচিত মূল্য আদায় কৰি দিব, আমি ছেফ জোনত সুৰক্ষাত থাকি আমাৰ ইনকামটো আহি থাকিব। এই ভাৱধাৰাই আমাৰ জাতিটো বহুত পিছফালে এইফালে দিলে। মই এটা প্ৰশ্ন মোৰ আৰু জানিব লগা আছে। মোৰ কেতিয়াবা লাগে চালকসকলৰ এটা ডাঙৰ বস্তু আছে, চালকসকলৰ নিজৰ হীনমন্যতা। অৰ্থাৎ এই বৃত্তিটো যে সন্মানৰ বৃত্তি, এই বৃত্তিটোৱে কাৰোবাক যে এটা সামাজিক দায়িত্বও পালন কৰিছে। এজন গণেশগুৰিত থকা মানুহক যান জঁট ভাঙি পেলাই
ধৰি ল'লোঁ মই খানাপাৰালৈ নিৰ্দিষ্ট সময়ত তেওঁ এটা ইণ্টাৰভিউ দিব, তেওঁ কাৰোবাক সাক্ষাৎ কৰিব, গতিকে তেওঁক নিৰ্দিষ্ট সময়ত লৈ যাব লাগে, এটা ডাঙৰ দায়বদ্ধতাৰ কাম কৰে এজন চালক। গতিকে প্ৰত্যেকটো কৰ্মৰ এটা নিজৰ সন্মান আছে। কিন্তু মোৰ এনেকুৱা লাগে, মই বহু চালকৰ লগত আপোনালোকৰ মনে মনে কথা পাতি থাকোঁ, মোক সকলোৱে চিনি পায়, মই কথা পাতি থাকোঁ। হীনমন্যতা, আপোনালোকে দেখিছেনে এইটো, যে মই চালক বুলি কোৱাৰ হীনমন্যতা? কিয়, কি কাৰণে হয় যেন লাগে আপোনালোকে? কিয় চালকজনে ক'ব নোৱাৰে মই চালক, ময়ো সমাজৰ এটা ডাঙৰ অংগ, ময়ো এটা ডাঙৰ কাম কৰি আছোঁ, মোৰ বিশ্বাসে মোৰ পিছফালে বহি থকা 2-3জন মানুহৰ সময় আৰু সময়ৰ গতিশীলতাৰ নিৰ্ণয় কৰিব? কিয় ক'ব নোৱাৰে? কিয় এই হীনমন্যতা যেন লাগে আপোনাৰ? কি কাৰণে? হয়, নমস্কাৰ দাদা। কথাটো হ'ল কি, আপুনি যিটো কথা ক'লে যে আমাৰ দায়বদ্ধতা, মই এই চালক বৃত্তিটোত নতুন 2 বছৰ হ'ল, কিন্তু মই প্ৰথমতে মানে এমাহ নোহোৱাতে চাগে মই এনেকুৱা এটা প্ৰব্লেম পাইছিলোঁ যে যিখন 6 মাইলৰ ব্ৰিজখন, 6 মাইলৰ পৰা খানাপাৰা যায়, সেই ব্ৰিজৰ এইটো পাৰত মই এনেকুৱা মানে বৰষুণ পাইছিলোঁ, মানে খানাপাৰা সেইটো চাইডে বহুত বৰষুণ, আৰু সেই ব্ৰিজখন পাৰ হওঁতে মোৰ মিনিমাম 3 ঘণ্টামান মানে লাগিছিল, আৰু সেই 3 ঘণ্টাত মোৰ তেল মানে ব্লিম মাৰি আছিল, শেষ হোৱা অৱস্থা আৰু। কিন্তু যাত্ৰীজনক মই খানাপাৰাত নমাব লাগে, মানে তেখেতৰ বাছ আছে, টাইম আছে, টাইমত মই নমাব লাগে, গতিকে তেখেতক মই সেই সময়ত নমাই দিব লাগে। কিন্তু ইফালে বিৰাট ট্ৰেফিক জাম হৈ আছে, কিন্তু ইফালে তেল নাই। মই কিন্তু তেতিয়া মই এটা কথাই মই গম পাইছোঁ যে মই সেই মানুহজনক, ব্যক্তিজনক, চালকজনক মই মানে খানাপাৰাত যেনেকৈ কি নহওক, দেৰি হ'ব পাৰে, কিন্তু তেখেতক মই খানাপাৰাত থ'ব লাগে। সেইটো মোৰ এটা মানে চেঞ্চ আছে। তেল নাই, কিন্তু মই থ'ব লাগে। এফালে মই দিনটো ভাত খোৱা নাই, একো খোৱা নাই, এটা ৰোল এটা লৈছিলোঁ, ৰোলটো খাব মই সময় পোৱা নাই, গাড়ীতে থৈ দিছোঁ, তেখেতক মই থ'ব লাগে। এই তেল নাই, ষ্টাৰ্ট বন্ধ কৰি কৰি যাওঁ, তেখেতে কয় ষ্টাৰ্ট বন্ধ কিয় কৈছে, এনেকৈ দাদা মোৰ অলপ তেলৰ প্ৰব্লেম হৈছে, কিন্তু আপোনাক মই যেনেকৈ নহওক আপোনাক মই গন্তব্যস্থানত ৰখাই দিমেই। তেনেকৈ গৈছোঁ, গৈ ব্ৰিজখন পাৰ হওঁতে 3 ঘণ্টা লাগি গ'ল, তাৰ সেইফালেও যাম। কিন্তু তেখেতে নিজে জানি শুনি তেখেতে কৈছে, ভাইটি তুমি হেৰি কৰা, তুমি এইফালে ইউ টাৰ্ণ লৈ ৰং টাৰ্ণ লৈ তুমি গুচি যোৱা, মই ইয়াতে নামি দিওঁ, নহ'লে মই আপোনাক যেনেকৈ নহওক থ'ম। নহয় ভাইটি তুমি যোৱা, তোমাৰো প্ৰব্লেম হ'ব, আৰু ময়ো ইয়াত ৰৈ থাকোঁ মানে ট্ৰেফিক জামত মোৰো প্ৰব্লেম হ'ব। তেখেতে তেনেকৈ নামি গ'ল। সেই দৃষ্টিভংগীত যাত্ৰী আৰু ড্ৰাইভাৰৰ মাজত এটা মধুৰ সম্পৰ্ক স্থাপন হয়, কিন্তু সেই দৃষ্টিভংগী যদি পালন নহৈ পেলাই সেই চালকজনে কয় যে মোৰ আজি বহুত কষ্ট হৈছে, মোক কিন্তু আপুনি 1000 টকা বেছি দিব লাগিব, ৱেটোৱেই ডাঙৰ বস্তু ন। কেতিয়াবা মানুহজনে কষ্টটো দেখি নিজেও দিয়ে, কিন্তু মোৰ এনেকুৱা লাগে বহুত চালকে সেই ধৈৰ্য সহ্য নাই, তেওঁক লাগেই, সেইটো এটা সমস্যাৰ সৃষ্টি কৰে। হয়, সেইটো কথা কওঁ, কিন্তু সেইখিনি সময়ত মোৰ কিমান তেলটো শেষ হৈ গ'ল, প্ৰায় শেষ হোৱা অৱস্থা, কিন্তু মোৰ কিমান তেল গৈছে, মই যিটো ভাড়া আহিছিল, 200-250 টকা ভাড়া আহিছিল, কিন্তু তেখেতক মই এটকাটো বেছি নকৰিলোঁ, আৰু তেখেতেও মোক বাৰু নিদিলে, যিমান আহিছে সিমানেই দিলে। মই তেখেতক মই এটা শব্দ নক'লোঁ, দাদা মোক 10 টকা এটা বঢ়াই দিয়ক, আজিলৈকে মই কোৱাও নাই। মইতো এইটো কথা স্বীকাৰ কৰোঁ যে যাত্ৰীসকলৰ বহুতেই মানে চালকক কেৱল ড্ৰাইভাৰ শব্দটো লগাই থৈ দিয়ে, মানে তেওঁলোকো যে মানুহ, তেওঁলোকৰ যে আঁৰত এটা পৰিয়াল আছে, তেওঁলোকৰ যে এখন উত্তপ্ত হৃদয় আছে, আমি একদম অনুভৱ নকৰোঁ। সঁচা কথা, এইটোত মই অস্বীকাৰ একেবাৰেই নকৰোঁ। এই সংঘাতৰ মূল কাৰণটো তেনেকুৱা কথাবিলাকতো সৃষ্টি হয়। মানে বাছ চালকহে, গাড়ী চালকহে, চালক বস্তুটো যেন মৰ্যাদা সম্পূৰ্ণ এটা জীৱিকা নহয়, সেয়া আমাৰ বদ্ধমূল এটা ধাৰণা। অথচ সেই চালকে যদি আপোনাক লৈ নাযায়, তেতিয়া আপুনি যথাস্থান নাপাবও পাৰে। আপোনাক কেবখন প্ৰয়োজন, কিন্তু কেবখন যোনে চলাই নিছে তেওঁৰ সৈতে আত্মীয়তা গঢ়াটো আপোনাৰ কাৰণে প্ৰয়োজন নহয় ধৰণৰ ভাৱটোও আমাক বহুত পৰিমাণে সমস্যা সৃষ্টি কৰে। কিন্তু ধ্ৰুৱ, মই এটা প্ৰশ্ন মই ভাবি থাকোঁ, এজন চালক মই ভাবোঁ এজন শিক্ষকৰ দৰে, এজন চালক এখন মহাবিদ্যালয়, বিশ্ববিদ্যালয় অধ্যাপকৰ দৰে। কিয় কৈছোঁ, চালকজনে যেতিয়া যাত্ৰীজনৰ সৈতে কথা পাতিব, সেই কথাত লালিত্য থাকিব লাগিব, সেই কথাত বিশ্বাসযোগ্যতা আৰু দায়বদ্ধতা প্ৰকাশ পাব লাগিব, আৰু যাত্ৰীজন গাড়ীত বহাৰ পিছত
তেওঁ বহিয়ে ভাবিব লাগিব যে মই এখন নিৰাপদ স্থানত মই বহিছোঁ। সেই অৰ্থত শিক্ষকৰ দৰে এটা নিয়মানুৱৰ্তিতা কথন শৈলী এটা সুন্দৰ হ'ব লাগিব। তাৰ সলনি যদি তেওঁৰ সন্মুখতে চাধা এখলা খাই লৈছে, চিগাৰেট এটা টানি লৈছে, এই গোটেই পৰিৱেশটো বা চালকজনৰ যদি পোচাক পৰিচ্ছদত সেই পৰিচ্ছন্নতা নাই, তেতিয়া ব্যক্তিত্ব গঢ়িব নোৱাৰে। ই এটা ডাঙৰ বিষয় নহয়নে? দাদা চাওক, খুব ধুনীয়া কথা কৈছে আপুনি। আমাক শিক্ষকৰ দৰে মানে ভাবি ল'ব কৈছে, আৰু আমি কৈছোঁ যে আমি প্ৰতিটো সময়ত এগৰাকী ভাল ছাত্ৰৰ দৰে ভাবি থাকোঁ। গাড়ীখন যেতিয়া আমি চলাই যাওঁ, দৈনন্দিন জীৱনত আমি বহু যাত্ৰী লগ পাওঁ, প্ৰত্যেকৰে তিতা মিঠা অভিজ্ঞতাবোৰ আমি শিকি থাকোঁ, আয়ত্ব কৰি থাকোঁ। দাদা মই এইখিনিতে কওঁ আপোনাক যে আমি এগৰাকী যাত্ৰী, ধৰি লওক মই আপোনাক কালি মোৰ কেবখনত আপোনাক উঠাই ল'লোঁ, আপোনাৰ লগত যাত্ৰা 15 মিনিট 45 মিনিট 1 ঘণ্টা এনেকুৱা ধৰণৰ হ'ব পাৰে। মই নাজানো যে এইটো জীৱনত মই আকৌ কেতিয়াবা আপোনাক কেব সেৱা প্ৰদান কৰিব পাম নে নাপাম। গতিকে মোৰ এইটো নৈতিক দায়িত্ব বুলি আমি ভাবোঁ যে আমি পেচেঞ্জাৰৰ লগত যিমান পাৰি এটা মানে ভাল সম্পৰ্ক, এই 15 মিনিটত যাতে মোক মনত ৰাখিব পৰা এটা অভিজ্ঞতা যাত্ৰীগৰাকীয়ে লৈ যাওক, আৰু যাত্ৰীগৰাকীৰ পৰা আমি যাতে কিবা এটা শিকিব পাৰোঁ, তেনেকুৱা এটা মন আমি সদায় পুহি ৰাখোঁ। আগতে আপুনি দেখে যে চালকসকলে যি টনা আজোৰা কৰি পেচেঞ্জাৰ বহাই বিভৎস মাত দি চালকৰ প্ৰতি ধাৰণা সলনি হ'ল। আজিৰ তাৰিখত কমি গৈছে, কিন্তু একেবাৰে নাই বুলি ক'ব নোৱাৰি। বিভিন্ন জেগাত ক'ৰবাত তাচ খেলি থকা দেখিব, এনেকুৱা ধৰণৰ পৰিৱেশ আছে। কিন্তু আজিৰ তাৰিখত যিসকল যুৱক গাড়ী এখন চলাই জীৱন নিৰ্বাহ কৰিম বুলি ওলাই আহিছে, তেওঁলোকৰ মাজত MA পঢ়া BA পঢ়ি উঠা ল'ৰা-ছোৱালীয়ে বেছিভাগ চালকৰ কাম কৰি আছে এতিয়া। APSC দিছে, তেনেকুৱা ধৰণৰ ল'ৰা-ছোৱালী আছে, মই লগ পাওঁ এইবিলাক। এতিয়া মোৰ কথাটো হ'ল কি, এই যাত্ৰা পথৰ যি আমি সহযাত্ৰী পাওঁ কিছু সময়ৰ কাৰণে, প্ৰত্যেক যাত্ৰীৰ পৰা আমি শিকোঁ, আৰু প্ৰত্যেক যাত্ৰীকে আমি সেইখিনি দিবলৈ চেষ্টা কৰি আছোঁ। আৰু এই কথাটো টানি নিব লাগিব যে চালকসকলক মানসিকভাৱে শাৰীৰিকভাৱে সুস্থ সবল কৰিলেহে ৰাজ্যখন বা দেশখনৰ কিন্তু আন্তঃগাঁথনি আগবাঢ়ি যাব। কেনেকৈ? আজি উচ্ছৃংখল চালক এজনক যেতিয়া পাব, তেতিয়া দিল্লীৰ পৰা অহা বা USA পৰা অহা মানুহ এজনে এয়াৰপৰ্টত সেই চালকজনক পালে অসমৰ এখন বাস্তৱ ছবি উঠিব। চালকজনৰ ব্যৱহাৰিক দিশটোৰ পৰা সেই মানুহজনে বুজি পাব যে অসমখন কিমান আগবাঢ়িছে। আজি আপুনি যদি কয় যে আমাৰ ৰেলৱে ষ্টেচনৰ পৰা আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ পৰা মানুহ আহে, প্ৰথম কিন্তু কানেকশ্যন কাৰ লগত আছে? চালকজনৰ লগত। গতিকে চালকজন মেণ্টেলি এণ্ড ফিজিকেলি ফিট থাকিব লাগিব। চালকজনৰ কাৰণে চৰকাৰখনৰ দায়িত্ব আছে। গতিকে এই দায়িত্বসমূহ যেতিয়া ল'ব, তেতিয়াহ'লে সমাজ ব্যৱস্থাত এটা নতুন পৰিৱৰ্তন দেখিব যে মই গাড়ী চলাইছোঁ, মোৰ ল'ৰাটোকো কাইলৈ এজন ভাল ড্ৰাইভাৰ বনাম বুলি ক'ব পৰা এটা পৰিৱেশ কিন্তু আমি গঢ় দিব পাৰিম। গতিকে এই ক্ষেত্ৰত চৰকাৰখন, সৰ্বসাধাৰণ ৰাইজ আৰু আমাৰ সকলোৰে কিন্তু দায়িত্ব আছে। এইফালে যদি দিয়ে, মই আৰু এটা বিষয় জানিব বিচাৰিম। তোমাৰ নামটো কি? হয়, মোৰ নাম আব্দুল কাদিৰ। ঘৰ ক'ত তোমাৰ? ঘৰ মোৰ চিপাঝাৰ। চিপাঝাৰৰ সংস্কৃতিত অলপ তোমাৰ জিভাত ফুটি উঠিছে, তাত বাক্যত মই শুনিছোঁ। তোমালোকে যেতিয়া গাড়ী চলোৱা, দিনটোৰ যাত্ৰী নিয়া, কি অভিজ্ঞতামূলক হয় তোমালোকৰ? ক'ৰবাত তোমালোকৰ মগজুক টুকুৰিয়াই দিয়ে সেই অভিজ্ঞতাবোৰে? মই তাৰে আগতে আপুনি যেতিয়া প্ৰথম প্ৰশ্ন কৰিছিলে আমাৰ সভাপতি ডাঙৰীয়াক যে মানসিকতাৰ কথা অকণমান কৈ দিওঁ। এতিয়া দাদা এটা কথা যে সৰু এটা কাহিনী কৈ দিওঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক দৃশ্যপট আঁকি আছিল। দৃশ্যপট আঁকি থাকোঁতে তেখেতৰ ঘৰত কাম কৰা চান্দনী বুঢ়ী বুলি বাই এগৰাকী আছিল। তো চান্দনী বুঢ়ী বাইগৰাকীয়ে যেতিয়া দেখিলে দৃশ্যপট অলমষ্ট শেষ, তেতিয়া ক'লে বোলে বোপাই, ইয়াতেতো কল্পতৰু বৃক্ষজোপা তুমি আঁকিব পাহৰিয়া গ'লা। তেতিয়া শংকৰদেৱে সুধিছিল, মই পাহৰিয়া গ'লোঁ নহয়, আপুনিয়ে কৈ দিয়কচোন ক'ত মই সেই আঁকি দিওঁ গছজোপা। কৰিলে ইয়াতে আঁকি দিয়া তুমি। সেইমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাত সেই দৃশ্যপটত কল্পতৰু গছজোপা তাতে আঁকিছিল। এতিয়া মই ইয়াৰ দ্বাৰা এটা মেছেজ মই সকলোলৈ পঠিয়াব বিচাৰিছোঁ যে সেই গুৰুজনাৰ অসমত বাস কৰা এজন ল'ৰা, তো যদি তেওঁৰ যি চিন্তাধাৰা, তেওঁৰ যি আদৰ্শ,
এই আদৰ্শ যদি আমি সকলোৱে অকণমান লওঁ, চালকেও লওক, যাত্ৰীয়েও লওক বা অন্য যিমান মানুহ আছে সকলোৱে লওক, তেতিয়াহ'লে আমাৰ এইটো যি আমাৰ চিন্তাধাৰা যে এওঁ মোতকৈ সৰু, ৰিক্সাখন মোতকৈ সৰু, ৰিক্সাই ভাবিব যে ঠেলাখন আৰু অলপ সৰু, এই মানসিকতাটো সলনি হ'ব। মানসিকতা সলনি হ'বলৈ প্ৰত্যেকৰে সলনি হ'ব লাগিব। অকল যে চালকৰ সলনি হ'লে ঠিক নহ'ব সেইটো নহয়। আৰু এটা সমস্যা কিন্তু আপুনিও সেইটো নুই কৰিব নোৱাৰে, যেতিয়া মানুহ এজনৰ ঘৰখন চলাবলৈ পইচাৰ অসুবিধা হ'ব, তেতিয়া মানুহজন টিংটিঙীয়া হয়, তেতিয়া সৰু কথাত খং উঠে। তোমালোকৰ এনেকুৱা কাজিয়া মই দেখিছোঁ, এচি নন এচিতে ডাঙৰ কাজিয়া সৃষ্টি হৈছে। নিশ্চয়কৈ বহুত দেখা পাইছোঁ। এতিয়া মই কেতিয়াবা ত্যাগো হ'ব লাগে ন ক'ৰবাত সম্পৰ্কবিলাক ৰক্ষা কৰিবৰ কাৰণে, নহয় জানো? যদি মানুহজনে বুজি নাপায়, তেওঁ অবুজন হৈছে, কেতিয়াবা মই ভাবোঁ দেই কেতিয়াবা ত্যাগীও হ'ব লাগে। কৰে দাদা, এনেকুৱাও নহয় যে নকৰে। এতিয়া মোৰ তাত যদি কোনোবাই নন এচিও বুক কৰে, কাৰণ মই নিজে নন এচি মই নিজে নুঘূৰোঁ মোৰ গাড়ীখন লৈ, তো মই মানুহ থাকিলেও এচি লওঁ, মানুহ নাথাকিলেও এচি লওঁ। এতিয়া নন এচিজনেওতো আৰু যাত্ৰীজনৰ ওপৰতো নিৰ্ভৰ কৰে। মই আজিলৈকে যিমান কেবত উঠিছোঁ, মোৰ লগত কেবৰ মানুহজনৰ এটা সম্পৰ্ক হয়। মোৰ সম্পৰ্ক এনেকুৱা হয় যে জহা কোমোৰা আনি ঘৰত দি থৈ যায়, মাছ ঘৰত দি থৈ যায়, বাৰু মই ধৰি ল'লোঁ মই টিভিত ওলাওঁ, মোক মানুহে চিনি পায়, সেইকাৰণে মোৰ লগত সম্পৰ্ক হয়। কিন্তু মই যদি টিভিত ওলোৱাৰ পিছত এটা ইগ' লৈ যাত্ৰীৰ লগত যদি মই এটা ব্যৱধান ৰাখিলোঁ এজন চালকৰ লগত, মই যিমানেই ডাঙৰ মানুহ নহওক কিয়, চালকজনে মোৰ লগত ৰিলেশ্যন নকৰিলেহেঁতেন। গতিকে ক'ৰবাত আমি ভুল কৰোঁ, এইটো একদম সঁচা কথা। আমি যাত্ৰীসকলে প্ৰতিনিয়ত আমাৰ মূৰত এনেকুৱা থাকে, এওঁ চালকে, এওঁতো ষ্টেণ্ডাৰ্ড নাই, এওঁৰ লগত কিয় কথা পাতিম, ইহঁতে লুটেহে, ইত্যাদি ইত্যাদি ইত্যাদি। গতিকে সেই মানসিকতা যাত্ৰীসকলৰ আঁতৰ হ'ব লাগিব, এইটোও কিন্তু প্ৰাথমিক চৰ্ত। আৰু এয়া আঁতৰ হ'লে মই ভাবোঁ চালকসকলৰ দৃষ্টিভংগীৰো এটা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকে। গতিকে যাত্ৰী চালকৰ এই সংঘাতটো তাত সোমাই আছে। ভাইটি, মাজুলীৰ ভাইটি, কৈ লোৱা। সংঘাতটো আচলতে চালক আৰু যাত্ৰীৰ মাজত কেতিয়াও নাছিল আৰু কেতিয়াও নাহে। আচলতে আমাৰ ক'ৰবাত নহয় ক'ৰবাত ভুল বুজাবুজি আচলতে। এই সংঘাতটো আনিছে কোনে? এই এগ্ৰিগেটৰ কেইটাই। দাদা আপুনি চাওক, 2017, 18, 19, 20, 21লৈকে মই কৈছোঁ, 21লৈকে যেতিয়া চালকখিনি চলিব পৰা অৱস্থাত আছিল, যেতিয়া পেট্ৰলৰ মূল্য 80 টকা, 70 টকা, 64 টকা আছিল, তেতিয়া যদি পল্টন বজাৰৰ পৰা আপোনাৰ 6 মাইললৈকে যাওঁতে যদি চালকজনে 300ৰ পৰা 350 টকা পাইছিল, আজি সেই পেট্ৰলৰ দামটো চাওক আপুনি, 106 টকা পালে। সেই প্ৰশ্নটো তোমাৰ সুধুকে আছিল, অলপ পিছত সুধিলোহেঁতেন। সেইকাৰণে সংঘাতটো বাঢ়িছে। যে তোমালোকৰ ওপৰত যিবিলাক মানুহ আছে, একদম স্পষ্ট কথা, সাংঘাতিক শোষণ কৰে আপোনালোকে। সেইটোৱে। আৰু আপোনালোকক মানুহ বুলি নাভাবে। মই খোলা কথা কৈছোঁ, মানুহ বুলি নাভাবে। সিহঁতৰ কথা হৈছে আমি যি কৰিছোঁ কৰ, নকৰিলে গাড়ী এৰি গৈছে। তাৰ বাবে কিন্তু মই দোষাৰোপ কৰোঁ প্ৰতিজন চালকেই হওক বা অসমীয়া ৰাইজকো, জাতীয় সংগঠন কেইটাকো মই অকণমান কওঁ। প্ৰথমটো তোমালোকৰ সংগঠিত ৰূপ হ'ব লাগিব। তোমালোকৰ সংগঠিত ৰূপেই দেখা নাই। মই কৈ আছোঁ যে আমাৰ সংগঠিত অন্যায় কৰিলে চালকসকল একগোট হৈ তোমালোকৰ লিডাৰকে উভতি ধৰিবলৈ তোমালোকৰ কিয় নৈতিক সাহস নাই? চাওক, আমিতো প্ৰতিটো ক্ষেত্ৰত কাম কৰি আছোঁ, আমি আগবাঢ়ি আছোঁ, আমি আগ নবঢ়া নহয়। আপুনি আমাক সেইটো দোষাৰোপ এতিয়া কৰিব নোৱাৰে, কাৰণ আমি যদি শুই থাকিলোহেঁতেন, যদি সমস্যা দেখি মনে মনে থাকিলোহেঁতেন, কাৰণ সমস্যাৰ মই নিজে প্ৰথম ভুক্তভোগী হ'ম নহয়, কাৰণ মই গাড়ী চলাই আছোঁ। এচি ৰুমত বহি থাকিলে মই ভুক্তভোগী নহয়, মই গাড়ী চলাই আছোঁ, প্ৰতিনিধি কৰি মই খাই থকা নাই। প্ৰথম কথা, যেতিয়া মাতো তাতে বিভক্ত হোৱাৰ কাৰণ আছে, ক'ৰবাত নহয় ক'ৰবাত মানুহৰ মানসিকতাৰ অকণমান সলনি কৰিবলৈ হ'ল। মানে কিছুমানে এনেকুৱা আচলতে প্ৰলোভন দিয়ে, চালক জাতিটোক সহজে প্ৰলোভিত কৰিব পৰা যায়। আৰু এই প্ৰলোভন কিছুমান সংগঠনৰ কিছুমান প্ৰতিনিধিয়ে দিয়ে, মই নকওঁ যে নিদিয়ে। আৰু তাৰ পৰিৱৰ্তে কি হয়, অকণমান চালক সমাজত বা অন্য আপুনি অসমৰ প্ৰতিখন সমাজতে দেখিব বিভক্ত, এজন দুজনে কৰে, 10জনৰ বদনাম হয়, বিভক্ত হৈ থাকে। যাৰ কাৰণে আপুনি 4 তাৰিখে চাওক, আমি প্ৰায় 60-70 জনে ধৰ্ণা কাৰ্যসূচী ৰাখিলোঁ আৰু আমি ৰাখিলোঁ পদযাত্ৰা। তাতে যেতিয়া পদযাত্ৰাত ওলাব বিচাৰিলোঁ, তেতিয়া ঠেলা গতিও বিভিন্ন ধৰণে আমাৰ ওপৰত আচলতে পুলিচৰ বৰ্বৰতা হ'ল। তাৰপাছত গণেশ গগৈ নামৰ আমাৰ জনজাতীয় যুৱক এজনৰ ভৰিখন মানে অলমষ্ট ছিগি যোৱাৰ দৰে ছালখিনি, 37টা চিলাই পৰিছে। তেওঁলোকৰ কাৰণে আজিও আমি ভিক্ষা মাগি আছোঁ, আমি সংগঠনৰ মানুহখিনিয়ে আজিও। না চৰকাৰে খবৰ লৈছে, না বেলেগ বহুত কেইটা সংগঠন আছে।
কাৰো দায়বদ্ধতা নাই, কাৰো দায়বদ্ধ নাই। তাৰ মানে কথাটো হ'ল যে আমি লাগি আছো ক'ৰবাত নহয় ক'ৰবাত, মানসিকতাৰ মানুহে ভাবি লৈছে যে এওঁলোকে নিজৰ কাৰণে লাগি আছে, কিন্তু এইটোৰ কাৰণে কোনেও আমাক ৰখাব নোৱাৰে। আমি যদি সত্য পথত আছো, সত্যত যদি মাত দিছো, তেতিয়াহ'লে আমাক ধৰি ৰাখিব নোৱাৰে। এইটো ভুল ধাৰণা উলিয়াই দিয়ক মোৰ পৰা। মই আপোনাৰ চেনেলৰ যোগেদি কৈছো, এইটো সম্পূৰ্ণ ভুল ধাৰণা। নিজে ওলাই আহিব লাগিব। অকল যে দায়িত্বটো কাৰোবাৰ ওপৰত আপুনি সামৰি দিব, কা আন্দোলনত যদি অকল আছুৱে লিড লৈ কেনে অকল আছুৰ কৰ্তৃপক্ষ কেইজনেহে গ'লে হয়, তেতিয়াহ'লে কা আন্দোলনটো ইমান ডাঙৰ আন্দোলন হ'ল হয় নে? ক'ৰবাত আপুনিও গৈছে, ক'ৰবাত ময়ো গৈছোঁ, ঠেলাৱালাজনো গৈছে, ৰিক্সাৱালাজনো গৈছে, সেইকাৰণে ডাঙৰ হৈছে ঘটনাটো। সেইটো এতিয়া এইটো বস্তু মই ভাবোঁ মোক দোষাৰোপ বা আমাৰ সংগঠনটোক দোষাৰোপ কৰিব নোৱাৰে। এইফালে মই অকণমান জানি ল'ব খুজিছোঁ, মাজুলী ক'ত আছিলে তোমাৰ ভাইটি? মোৰ বৰগয়া, 1 নং বৰগয়া। তোমালোকৰ গাঁও মাজুলী, সেই গাঁৱত তুমি গাড়ী চলোৱা, এই কথাটো এই গাঁওখনত কেনেধৰণৰ চৰ্চা হয়? কেনেধৰণৰ চৰ্চা তুমি শুনা? গাঁৱততো মোৰ বিষয়ে বেছিভাগ নাজানে। তুমি কি কৰা নাজানে? কি কৰে নাজানে বেছিভাগ। নাজানে কি গুৱাহাটীত আছে আৰু গুৱাহাটীত আছে, কি কৰে নাজানে। কি কৰে নাজানে। তোমাৰ এতিয়া অসুখ ভাল পাইছানে নাই? এতিয়া অকণমান ভাল পাইছোঁ। কি হৈছে তোমাৰ? একচুৱেলি মোৰ কিডনী ষ্ট'ন হৈছে। অপাৰেশ্যন কৰিছিলোঁ ESW বুলি উত্তৰ গুৱাহাটীত GNRCত। এতিয়া আকৌ হৈ আছে, মই সম্পূৰ্ণ কৰিব নোৱাৰিম। এতিয়া তুমি এই হেৰিৰ মাজত যেতিয়া গাড়ীখন চলাই থকা, তোমাৰ মান্থলি কিমান টকাৰ প্ৰয়োজন হয়? ইনকাম কিমান? তোমাৰ ঘৰ এখন আছে, চলাব লাগে, কিমানখিনি ইনকাম হয় তোমাৰ, আৰু কিমানখিনি ক'ৰবাত থাকি যায়, ৰৈ যায় অলপ? নাই, গাড়ী চলাই পিনি মই একোৱেই ইনকাম কৰিব নোৱাৰোঁ। কিয়? কাৰণ আৰ্নিংটো একেবাৰেই নাই। আৰ্নিং একেবাৰেই নাই। আৰু যোনে গাড়ী চলাই আছে, এজন দুজন আছে, ইহঁতে পাই আছে কেলে ইহঁতৰ চিনাকি মানুহ আছে, বহুত দিনৰ পৰা গাড়ী চলাই আছে, চিনাকি মানুহ আছে, অফলাইন কৰি পিনি অলপ দূৰলৈ গুচি যায়, টুৰিষ্টত যায়, সেইকাৰণে পাৰে। কিন্তু 24 ঘণ্টা থাকিলেও আপুনি ভাড়া নাপাবও পাৰে। তেনেকুৱা অৱস্থা হৈ আছে। ইয়াত মানে ক'ৰবাত নহয় ক'ৰবাত এগ্ৰিগেটৰবিলাকৰ পৰা এইটো প্ৰব্লেম চলি আছে। কাৰণ ইহঁতে ভাবি আছে যে যিমান কমাম, প্ৰাইচটো যিমান কমাম ইমানে গ্ৰাহক বাঢ়িব, কিন্তু এইটো নহয়। কিন্তু আমাক মাৰি আছে এইবিলাক। ধ্ৰুৱ, ৰাজ্যিক চালক সন্থা অৰ্থাৎ সকলো চালকৰ এখন মঞ্চ, কিন্তু এই মঞ্চখনত আজি ইয়াৰ নিচিনা গয়াৰ নিচিনা ল'ৰাই ভয়ংকৰ যুদ্ধ কৰিবলগীয়া হৈছে, হয়নে? হয় হয়। মঞ্চখনৰ যিটো শক্তিশালী ৰূপ সেইটো হ'ব পৰা নাই। মই নাজানো ধ্ৰুৱৰ যি ধৰণৰ বাকপটুতা আছে, এটা পৰিৱেশ ধ্ৰুৱতে তৈয়াৰ কৰিব পাৰে। আজি ধৰা কথাটো এনেকুৱা হৈছে, গয়াৰীয়ে গাঁৱত নাজানে যে সি কি কৰে, বুজি পাইছেনে? অকল গয়াৰী উদাহৰণ নহয়, পায়েং উদাহৰণ নহয়, মই হাজোৰ মানুহ পাইছোঁ, মঙলদৈৰ মানুহ পাইছোঁ, ক'ৰবাত বহুত মানুহ পাইছোঁ। ল'ৰাটোৱে কি কৰে নাজানে, 1। 2, ঘৈণীয়েকে ক'ব নোখোজে যে তেওঁ গাড়ী চলায়। মই সুধোঁ কেতিয়াবা। আৰু যোনে কয় সিও সেমেনা সেমেনিকে কয়, বুজি পাইছানে? গতিকে পৰিয়ালটোৰ মৰ্যাদা, পৰিয়ালটোৱে প্ৰথম সকলোকে মৰ্যাদা দিব লাগিব। তো মই বিচাৰিম যে, মই ভাবোঁ যে চালকসকলৰ সৈতে মই এনেকুৱা এটা আড্ডা কৰাৰ প্ৰয়োজন হ'ব, য'ত চালকো থাকিব, চালকৰ পৰিয়াল থাকিব, চালকৰ সন্তান থাকিব, আৰু চালকৰ কোনোবা সন্তানে যদি ভাল ফলাফল প্ৰতিভা দেখুৱাইছে পৰীক্ষাত বা আন ৰুচিত, আমি তাকো মুক্তভাৱে সেই অনুষ্ঠানত প্ৰকাশ কৰিব লাগিব। অৰ্থাৎ চালকৰ স্বাভিমান আৰু আত্মসন্মান ঘূৰাই অনাটো খুব প্ৰয়োজনীয় হৈছে, যাতে এই চালকজনৰ পত্নীয়ে গৌৰৱেৰে গাঁৱত ক'ব পাৰে যে মোৰ মানুহজনে গুৱাহাটীত গাড়ী চলায়, আৰু মোৰ মানুহজনে গুৱাহাটীত গাড়ী চলাই মোৰ ছোৱালীজনীক MA পাছ কৰাবলৈ সক্ষম হৈছে। এইটো আটাইতকৈ প্ৰয়োজনীয় কথা মই ভাবোঁ। তোমালোকে কি ভাবা? আপোনাৰ চিন্তাটোৰ কাৰণে আপোনাক আগতীয়াকৈ আমি কৃতজ্ঞ, সঁচাকৈ কৃতজ্ঞ যে আপুনি এনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱাটো বিচাৰিছে, এনেকুৱা এটা পৰিৱেশ হওক যে চালকসকলে সগৌৰৱেৰে ক'ব পাৰে যে মই এজন চালকৰ ফেমিলিয়ে ক'ব পাৰে যে মোৰ মানুহজনে চালক বৃত্তিটো কৰি মোৰ ল'ৰাক, মোৰ ছোৱালীজনীক
মানুহৰ সমাজত মানৱ সম্পদ হিচাপে গঢ় দিলে এনেকুৱা এটা পৰিৱেশ। গতিকে বহুত বহুত ধন্যবাদ দাদা। কথাটো তেতিয়াহে আমি এটা বাস্তৱ সফলতা পাম যেতিয়া চৰকাৰখন বা পৰিবহণ বিভাগৰ আমাৰ প্ৰতি এটা মানে ভাল ভাৱ থাকিব, তেওঁলোকৰ দায়িত্ব থাকিব, দায়বদ্ধ হ'ব তেওঁলোক। দাদা চাওক, আজি গুৱাহাটীখনত এনেকুৱা হৈছে, আপুনি দেখিব যে নিয়ন্ত্ৰণহীন এটা পৰিৱেশ বাণিজ্যিক এই ক্ষেত্ৰখনত। আপুনি তিনিচকীয়া চাবনে, দুচকীয়া চাবনে, চাৰিচকীয়া চাবনে, অনুপম দা এইটো আমি সকলোৱে বুজা উচিত। সাধাৰণ কথা, এইটো সাধাৰণ জ্ঞানৰ কথা যে এটা পুখুৰীত 100 মাছ ধৰে, এবিঘা ফিচাৰী এটা ধৰি লওক, তাত যদি আপুনি 10,000 মাছৰ পোনা এৰি দিয়ে, কোনো মাছ এই মাছবোৰ খাদ্য সংকটত পৰিব নে নাই? আজি আমাৰ অৱস্থাটো তেনেকুৱা হৈছে। অনুপম দা আজি এওঁ যে ক'লে যে আজি মই 24 ঘণ্টা অনলাইন কৰি ৰখি মই ঘৰলৈ হাঁহি মুখেৰে যাব পৰা নাই। এই পৰিৱেশটো কিয় হৈছে অনুপম দা? অ'লা, উবেৰ, ৰেপিড' আদি প্ৰতিষ্ঠানৰ তেওঁলোকৰ যি ব্যৱসায়িক প্ৰতিযোগিতা, এই প্ৰতিযোগিতাৰ বলি কিন্তু অসমৰ চালকসকল হৈছে। আজি আমি পৰিবহণ বিভাগক কৈ আছোঁ যে 2015, 16, 17 বৰ্ষত পেট্ৰল ডিজেলৰ যিটো মূল্য বৃদ্ধি আছিলে, তুলনামূলকভাৱে 2025-26 বৰ্ষত যদি চায় তেতিয়াহ'লে আকাশলংঘী হৈছে। আৰু 2015-16 বৰ্ষত প্ৰতি কিলোমিটাৰত 25 টকা দিছিলে, এতিয়া 25-26ত তেওঁলোকে দি আছে কিমান? 8 টকা, 7 টকা, 6 টকা। অনুপম দা 1 কিলোমিটাৰ আগত যদি আপুনি 500 টকা এটা পেলাই থৈ দিয়ে আৰু কাৰোবাক যদি কয় যে তই খোজকাঢ়ি বুটলি আন, কোনোবা যাব নেকি আজি তাৰিখত? কিন্তু আমি 9 লাখ টকীয়া বাহন এখন লৈ 9 লাখ টকা বাহন এখন লৈ 100 টকা 150 টকা বুটলি আছোঁ। তাৰমানে 9 লাখ টকা ঋণ লৈছোঁ, 2-3 লাখ টকা বিনিয়োগ কৰিছোঁ, নিজেই কষ্ট কৰিছোঁ। তাৰমানে কথাটো এনেকুৱা যে ৰাস্তাত এসোপা পইচা ছটিয়াই দিছোঁ আৰু 1 টকা 2 টকা বুটলি আছোঁ। গতিকে এওঁ কি সাহসত গৈ গাঁৱত ক'ব বা সামাজিক মাধ্যমত ক'ব যে মই এজন কেব চালক? অৰ্থাৎ জীৱনটো যেতিয়া এটা কেৰিয়াৰ তোমালোকৰ আৰম্ভ হয়, কেৰিয়াৰটো আৰম্ভ হওঁতেই এটা বৃহৎ বোজা কান্ধত লৈ লোৱা তোমালোকে, হয়নে বাৰু? আমি যে ইমান টকাৰে মই গাড়ীখন লৈছোঁ, কি হ'ব এতিয়া মোৰ সন্মুখত, নহয় জানো? একদম সঁচা কথা। তাৰমানে মূলধন 10 লাখ টকা বিনিয়োগ কৰি কোনো এগৰাকী অসমীয়া আজি গাড়ী চলাবলৈ নাহে। 10 লাখ টকা যাৰ আছে তেওঁ হয়তো অন্যান্য ব্যৱসায়ত লগাব পইচাটো, কিন্তু আমি সহজতে পাওঁ কি যে 2-3 লাখ টকা আমি গোটৰ পৰা ল'লোঁ বা গাঁৱৰ গৰুহালৈকে বিক্ৰী কৰি দিলোঁ বা ঘৰৰ মানুহে অলপ ছাপোৰ্ট কৰে যে মোৰ ল'ৰাটো পঢ়া শুনা কৰিলে, সংস্থাপন নাই, অন্ততঃ গাড়ী এখন ল'লে পেটে ভাতে জীয়াই থাকিব পাৰিব, ঘৰখন চলাই ৰাখিব পাৰিব। তেনেকুৱা এটা সপোন লৈ আমাক সকলোকে ঘৰৰ পৰা এটা ছাপোৰ্ট কৰি উলিয়াই দিছে। আমি তেনেকেই ওলাই আহিছোঁ। যিদিনাখন গাড়ীখন কিনিছিলোঁ আমি ভাবিছোঁ যে নিজৰ গাড়ীক নিজে মালিক, সন্মানেৰে জীয়াই থাকিব পাৰিম। কিন্তু আমি এই কথাটো কেতিয়াও বুজি পোৱা নাছিলোঁ যে অন্য এখন পৃথিৱীত আমি ক'ব নোৱাৰাকৈ ভৰি দি পালোঁ। আমি কান্দিছিলোঁ প্ৰথম। অনুপম দা মই কান্দিছোঁ যেতিয়া মই ভবা নাছিলোঁ প্ৰাইভেট গাড়ী চলাই ফুৰিলে মানুহে সন্মান কৰে, কিন্তু কমাৰ্চিয়েল গাড়ীখন লৈ এটা গলিত সোমাইছোঁ, মানুহজনে গেটটো বন্ধ কৰি দিছে, আমাক ঘূৰাব নিদিয়ে। তাৰমানে কেনেকুৱা এটা মানসিকতা আছে। মই কান্দিছোঁ। মই ভাবিছিলোঁ এনেকুৱা কি কথা হ'ব পাৰে যাৰ কাৰণে আমাৰ প্ৰতি মানুহৰ এনেকুৱা ধাৰণা। গতিকে অনুপম দা এই ক্ষেত্ৰখন বেয়া নহয়, ব্যৱস্থাটো বেয়া নহয়, খুব এটা ধুনীয়া ব্যৱস্থা, কিন্তু আমাক লৈ একাংশই কেৱল বেপাৰ কৰি আছে, ব্যৱসায় কৰি আছে, আমাক ব্যৱহাৰ কৰিছে, যাৰ ফলত আমি ক্ৰমান্বয়ে শেষ হৈ গৈছোঁ। আপুনি তাৰমানে ওপৰৱালাৰ এই শোষণটো কেনেকৈ নিয়ন্ত্ৰণ হ'ব এতিয়া? চৰকাৰৰ লগত বহিব লাগিব, কথা পৰিবহণ পাতিব লাগিব। বিভাগটোক আমি বাৰে বাৰে কথা বতৰাবোৰ জ্বলন্ত সমস্যাবোৰ কৈ আছোঁ। দাদা এই কথাটো চাব যে আমি চাকৰি বিচাৰিটো আন্দোলন নকৰোঁ। আমি কেতিয়া আন্দোলন কৰোঁ? যেতিয়া আমাৰ ন্যূনতম সা সুবিধাৰ পৰা বঞ্চিত হওঁ। আমি এইটো কৈছোঁ চৰকাৰেও বুজা উচিত যে তোমালোক বহি দিয়া মানে কেইবা লাখ পৰিয়াল নিবনুৱা হৈ যাব, কেইবা লাখ পৰিয়াল নিবনুৱা হৈ যাব। সেইটো চৰকাৰেও উপলব্ধি কৰা উচিত। সৰু সৰু সমস্যা সমাধান কৰিব পাৰিব লাগে। ওপৰৱালাই তোমালোকক এই ধৰণে মানে অকৰ্তৃত্বশীল নিয়ন্ত্ৰণ কৰিব, সেইটো কেনেকৈ সম্ভৱ? গোটেই আমাৰ এই ব্যৱস্থাটো ধ্বংসৰ আঁৰত মই আপোনাক আজি ষ্টুডিঅ'ৰ সন্মুখৰ পৰা কৈছোঁ যে অসম পৰিবহণ বিভাগটো জগৰীয়া। অসম পৰিবহণ বিভাগ দায়বদ্ধ নহয়। পৰিবহণ মন্ত্ৰী এটা কাৰ্যকালৰ কাৰণে আহে, তেওঁৰ পৰিকল্পনা নাই, তেওঁৰ পৰিকল্পনা নাই। পৰিবহণ বিভাগৰ ভিতৰ চৰা বুজোতেই হয়তো তেওঁৰ কাৰ্যকালী শেষ হৈ যায়। গতিকে এগৰাকী যোগ্য পৰিবহণ মন্ত্ৰীক দিলেহে পৰিবহণ ক্ষেত্ৰখন উপকৃত হ'ব। আৰু কেৱল আমি কেব বুলি নহয়, গোটেই অসম ৰাজ্যখন হওক, ভাৰতবৰ্ষখন হওক, চালকসকলে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী নানিলে কিন্তু
অসমখন 2 একদম মিনিটত সঁচা কথা। স্তব্ধ হৈ সঁচা পৰিব। কথা। গতিকে প্ৰতিটো ক্ষেত্ৰত এগৰাকী চালকক সমাজখনে সেই দৃষ্টিভংগীৰে চোৱা উচিত। চৰকাৰখনেও যি কৰণীয় আছে, মই নিজৰ কথাই কওঁ, মইতো প্ৰতিবাদ যেতিয়াই কৰিছোঁ মোৰ কাৰণে কৰিছোঁ, যে মোক 2025-26 বৰ্ষত পেট্ৰল ডিজেলৰ মূল্যৰ বৃদ্ধিৰ বিপৰীতে পৰিবহণ বিভাগৰ এগৰাকী বিষয়া আহি আমাৰ গাড়ীত দিনটো সৰজমিন তদন্ত কৰক, ঘূৰক তেওঁ গোটেই ব্যৱস্থাটো, যে এই ৰাস্তাত মেচৰ বাকচটো সমান গাড়ীখনত দন্তীয়া দ হৈ 18-20 ঘণ্টা গাড়ী চলোৱা ল'ৰাটোৱে সন্ধিয়া ঘৰলৈ কেইটকা নিয়ে। আপুনি আচৰিত হ'ব, আমাৰ আজি তাৰিখত এনেকুৱা গ্ৰুপ আছে যে আমি নথি পত্ৰ নৱীকৰণ কৰিব নোৱাৰোবোৰে ৰাতি চোৰৰ দৰে গাড়ী চলাব লাগে। অসহায় আমি বাধ্য। কিয় হৈছোঁ? এই পৰিৱেশটো কিয় হৈছে? এই পৰিৱেশটোৰ কাৰণে জগৰীয়া কোন? দাদা, মই আপোনাকো অনুৰোধ কৰিছোঁ যে আপুনি কেতিয়াবা পৰিবহণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক আনক, আমাৰ চালকসকলকো আনক, আৰু আমাৰ ভিতৰত যিখিনি আমাৰ আৰ্তনাদ, আমাৰ যিটো কষ্ট, এই কষ্টবোৰ যুক্তি সহকাৰে আমি তেওঁলোকক সুধো, প্ৰশ্ন কৰোঁ। কাৰণ প্ৰতিবাদ কৰিবলৈকে যেতিয়া আমি সকলোকে অনুৰোধ কৰোঁ, আমাৰ মাজত আকৌ পৰিবহণ বিভাগৰ লগত মিত্ৰিয়ালি বুজাবুজি কৰি থকা সংগঠনো আছে। সেই সংগঠনবোৰে কেৱল তৈলমৰ্দন কৰে, বছৰেকত এটা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰি বাকী গোটেই বছৰটো তেওঁলোকে মৌন হৈ থাকে, মাজে মাজে ব্যাগুম বিষয়াসকলৰ লগত ফটো উঠি ছ'চিয়েল মিডিয়াত আপলোড কৰে। মইতো তেওঁলোককো কৈছোঁ যে বন্ধও এটা আমাৰ গণতান্ত্ৰিক অধিকাৰ, কিন্তু যিটো বন্ধত সমাজখনৰ একো উন্নয়ন নহ'ব, সমাজখনৰ একো লাভ নহ'ব। কাৰণ আমি কেবকেইখন যদি বন্ধ কৰোঁ, অ'টোই চলাব, অ'টো বন্ধ কৰি দিলে দুচকীয়া চলাব, দুচকীয়া বন্ধ কৰি দিলে বাছ আছে, মানুহ অসমখন স্থবিৰ হৈ নাযায়, গুৱাহাটী বন্ধ হৈ নাযায়। বন্ধৰ বিপৰীতে আমি সকলো চালকক, সকলো দল সংগঠন ইউনিয়ন সকলোকে লৈ যদি আমি পৰিবহণ আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত গ'লো হয় আৰু যুক্তিৰে সৈতে সুধিলোঁ হয় যে মহোদয়, এই যে ব্যৱস্থাটো অ'লা, উবেৰ, ৰেপিড' আদি প্ৰতিষ্ঠান কোনখন আইনৰ আধাৰত চলি আছে, কি যুক্তিত তেওঁলোকে 6 টকা 7 টকা দি আছে, এই কথা বতৰাখিনি সুধিবৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। বাকীসকলে এই যিটো আমাৰ ডিভাইড এণ্ড ৰুল পলিচি আমাক লগাই দুৰ্বল কৰাই আছে, সেইটো কাৰণে আমি আগবাঢ়িব পৰা নাই। কিন্তু অনুপম দা, আমি বিশ্বাস কৰোঁ মানুহে যথেষ্ট কষ্ট পাইছে, এদিন আমাৰ এই সংগ্ৰামখনে কিন্তু এক সফল ৰূপ পাব, আৰু সিদিনাখন আপুনি দেখা সপোনটো আমি সম্পূৰ্ণ কৰিব পাৰিম। একদম শেষ প্ৰশ্ন আমাৰ, তোমাৰ নামটো কি? মোৰ নাম জুলহাজ আলী। হা? জুলহাজ আলী। মই বহুত আমি গভীৰ কথা পাতিলোঁ, সমস্যাৰ কথা পাতিলোঁ, চব পাতিলোঁ, কিন্তু এজন মানে চালক হৈ ক'ৰবাত সুখো অনুভৱ কৰা যায়। তোমাৰ দৃষ্টিত সেই সুখ কি আছে? অসুখটো বহুত আছে, দুখটো বহুত আছে, কান্দোনটো বহুত আছে, সমস্যাটো বহুত আছে, কিন্তু তাৰ মাজতো কিবা এটাতো সুখ আছে যিটোৱে তোমাক আকৌ এবাৰ আহি ড্ৰাইভিং ছিটত বহুৱাই দিছে। ক'ৰবাততো আছে কিবা এটা ন? অনুপম দা, ক'বলৈ গ'লে সুখ বোলা বস্তুটো আগতে আছিলে, যেতিয়া প্ৰাইভেট গাড়ী চলাই আছিলোঁ, তেতিয়া সেই সুখটো তেতিয়া উপলব্ধি কৰিছিলোঁ। তেতিয়া পাইছিলোঁ ৰুমত ভাতকেইটা খাই আহি ডিউটিত, যেতিয়া প্ৰাইভেট কাম কৰোঁ, ডিউটি বুলিয়ে কওঁ যিহেতু, কামত যাওঁ, গাড়ীখন উলিয়াই কিনে চাফা তাফা কৰি কিনে প্ৰাইভেট গাড়ীখন চলাই গৈছিলোঁ, মাহটোৰ মূৰত কেইটামান ধন পাইছিলোঁ, সেইকেইটা নিজৰ কাপোৰ, ৰুম ভাড়া দি কিনে ঘৰতো কিবা অলপ দিব পাৰিছিলোঁ, নিজৰ ভাল বস্তু এটা কিনি খাব পাৰিছিলোঁ। যেতিয়া নিজে গোটেইখিনি পইচা লগ কৰি এখন গাড়ী কিনিলোঁ, এতিয়া EMI দি, ৰুম ভাড়া দি, আজিলৈকে ৰুম ভাড়া দিব পৰা নাই আমি দুজন ভাই ককাই। বেছিভাগৰে মই বহুতৰ এতিয়া দেখিছোঁ। সেই সুখটো অনুভৱ কৰিবলৈ নোৱাৰা হৈ গৈছোঁ। এতিয়া আমাৰ কামিহাৰডাল ভাঙি দিছে, চৰকাৰে ভাঙিছে, কেব এগ্ৰিগেটৰ পৰা ভাঙিছে, আমাৰ কামিহাৰ আৰু ৰাজহাৰ দুয়োটাই ভাঙি দিছে। এতিয়া আমি এওঁ কৈ উঠাৰ দৰে কেঁকোৰা হৈ গৈছোঁ। এতিয়া সেই সুখ অনুভৱটো আমি ক'তো কৰিবলৈ পৰা নাই। এইখিনি সময়ত আপোনালোকৰ এটা বৃহৎ সংগঠিত ৰূপ খুব ডাঙৰ কথা হ'ব। আপোনালোকৰ মাজত ভাগ ভাগ হ'ব নালাগিব, এটা সংগঠিত ৰূপ হ'ব লাগিব, আৰু এই সংগঠিত ৰূপে জুবিন গাৰ্গৰ সেই হেৰাই যোৱা দিনটোতো দেখিব পাব লাগিব। সেই সংগঠিত ৰূপটোৱে কেতিয়াবা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাষত থিয় হোৱা দেখিব লাগিব। মই বুজাইছোঁ এনেকৈ ধৰণে কথাটো। আৰু কেতিয়াবা তোমালোকৰ সমস্যা নহয়, আনৰ সমস্যাত থিয় দিয়া যিসকল আছে, সেইসকলৰ ভিতৰত চালকসকলো আছে, তেনেকুৱা এটা হ'ব লাগিব। আৰু মই আৰু এটা কথা ভাবোঁ যে চালকসকল অকণমান, যিহেতু এটা সন্থা আপোনালোকৰ, অকণমান নিয়মানুৱৰ্তিতাৰ মাজলৈ যাব লাগে, এটা ভাল ক্লাছ ল'ব লাগে যে এজন মানুহৰ সৈতে মই কেনেকৈ কথা পাতিম, সেইটো এটা ক্লাছ ল'ব পাৰি, শ্ৰেণী ল'ব পাৰি। দৰকাৰ হ'লে ড্ৰাইভাৰসকলক বা চালকসকলক সেই ধৰণৰ পাঠদান দিয়াটো প্ৰয়োজন। পোচাক খুব গুৰুত্বপূৰ্ণ,
মই ভাবোঁ চালকসকলৰ যদি একেধৰণৰ পোচাক হয়, দিল্লী মুম্বাইৰ পৰা অহা মানুহটোৱে পোচাক দেখি গম পাব যে এই মানুহজন চালক, এওঁৰ লগত মই পাতিব পাৰোঁ। সকলো ধৰণৰ ভাষা বেছিভাগেই পাতিব পাৰে, কিন্তু বহুতে নোৱাৰেও। গতিকে তাৰ কাৰণেও এটা ব্যৱস্থা, এই ধৰণৰ কিছু নিয়ম কানুনৰ কথা থাকিব লাগিব। কেৱল দিনটো গাড়ী চলাব, ৰাতি হ'লে মদ খাব, দিনটো গাড়ী চলাব, গাড়ী চলাই থাকোঁতে চাদা মাৰি থাকিব, গাড়ী চলাই থাকোঁতে থু কেকাৰ পেলাই দিব, গাড়ী চলাই থাকোঁতে মুখেদি নামাতিব, যাত্ৰীক বুজাব পাৰিব লাগিব যে বাহিৰৰ যাত্ৰী যে আমি শুক্ৰেশ্বৰ পাইছোঁ, ইয়াক হিষ্টৰিকেল প্লেচ, এয়া আমি গণেশগুৰি পাইছোঁ, এয়া আমি অমুক পাইছোঁ। নহয়, শিক্ষকৰ দৰে এটা ভূমিকা হোৱাটো মই বিচাৰিম সকলোৰে পৰা। কিন্তু মই ধন্যবাদ জনাইছোঁ আজিৰ এই আড্ডাটোত, বহুত প্ৰয়োজনীয় কথা ওলাল। আৰু প্ৰিয় দৰ্শক, মই আপোনালোকক জনাম, য'ত মই লাগোঁ, বৰ বেয়াকৈ লাগি থাকোঁ, এওঁলোকৰ লগত লগাৰ প্ৰয়োজন আছে যেন মোৰ লাগিছে। মোৰ প্ৰধান কথাটো হৈছে যে এওঁলোকক সমাজত এটা সন্মান দিয়াটো প্ৰয়োজন। সেৱা প্ৰতিপন্ন আমি কিয় কৰোঁ? কি কাৰণে চালকসকলক কেৱল এটা বিয়োগাত্মক দৃষ্টিভংগীৰে চোৱাৰ মানসিকতা কিয় লওঁ? এনেকুৱা অসমত বহুত চালক পৰিয়াল মোৰ লগত সম্পৰ্ক আছে, যাৰ ল'ৰা ছোৱালীয়ে দিল্লী মুম্বাইত পঢ়িবলৈ উচ্চ শিক্ষাৰে শিক্ষিত হৈ সেইসকলে পঢ়াবলৈ পঠিয়াইছে। তেনেকুৱা পৰিয়াল কিছুমানক মই আপোনালোকৰ সন্মুখত আনিম, আৰু এওঁলোকৰ লগত এওঁলোকৰ পৰিয়াল সন্তানক একেখন প্লেটফৰ্মত থিয় কৰাই যিদিনা মই আকৌ আপোনালোকৰ সন্মুখত ওলাই এটা আড্ডাত বহিম, মই ভাবিম সেইদিনা মোৰ এটা প্ৰাপ্তি হৈছে। এই সম্পৰ্কত আপোনালোকৰ দৃষ্টিভংগী কি, চালকসকলৰ প্ৰতি আপোনালোকৰ পৰামৰ্শ কি, অনুগ্ৰহ কৰি জনাব। ধন্যবাদ।